এবাৰ 7 তাৰিখে যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকৰ কেনেকুৱা হ'ব জাতক জাতিকা কৈছা গ্ৰেট এষ্ট্ৰলজি জাতক জাতিকা শব্দটোৱে আগৰ পৰা ব্যৱহাৰ হয় আৰু মানে ডিসকাশন হিচাপে কৈছো বাৰু আগৰ কিতাপবোৰত অকল জাতক থাকে জাতিকা নাথাকে হা ম্যাক্সিমাম মানে আগত কি হয় যিবোৰ আমি এষ্ট্ৰলজিৰ কিতাপ পঢ়ো ম্যাক্সিমাম পুৰণিবোৰত জাতকৰ অমুক হয় জাতকতা মানে আগতে ইমান ছোৱালীবোৰক নগনাইছিল ইমান ডিসকাস নহৈছিলে সেইকাৰণে জাতকেই দেখি পোৱা যায় ভাল জাতক জাতিকা কিকিছা 7 নম্বৰ যি হবলে 7 বা 7 তাৰিখে 16 তাৰিখে 25 তাৰিখে জন্ম হৈছে তেওঁলোকৰ 7 নম্বৰত জন্ম হোৱা বুলি কয় কেতুৰ অধীনত থাকে আৰু কেতুৰ আমি জানোৱে যেহেতু মাইথোলজিত আমি পাইছিলো যে এটা দৈত্যৰ ওপৰৰ ফালটো ৰাহু তলৰখিনি কেতুৰ যেহেতু চকু নাই তেওঁ যিটো গ্ৰহৰ লগত আছে সেই গ্ৰহৰে ৰূপ লয় বুলি কয় সেই গ্ৰহৰে পাৱাৰটো তেওঁ লৈ লয় গতিকে মংগল আৰু কেতুৰ যেটো জুতি হ'ব এই বছৰত হয় কাৰোবাৰ বহুত ভাল হ'ব আৰু হয়তো কাৰোবাৰ নতুন নতুন মানে কি কয় বিবাদত সোমাবলগীয়া হ'ব পাৰে এইটো বছৰ মাটি বাৰী যদি কিবা কিনিম বুলি ভাবিছে সাৱধানে কিনিব যিসকলৰ মংগল খুব ষ্ট্ৰং কেতু খুব ষ্ট্ৰং তেওঁলোকৰ কথা নাই কিন্তু যদি এনেকুৱা গ্ৰহবোৰ নিজৰ হৰস্কোপত দুৰ্বল হৈ আছে তেতিয়া হলে আপোনালোকৰ জীৱনত বিবাদত সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধৰ্মীয় কাম-কাজত বেছি মন যাব এইটো বছৰ ধৰ্মীয় কাম-কাজত আপোনালোকে খুব বেছি মন দিব পাৰিব মনোনিবেশ কৰিব পাৰিব বৈবাহিক জীৱনত অশান্তি থাকিব পাৰে এইটো বছৰ আৰু বহুত ক্ষেত্ৰত কিবা হঠাৎ মামলা বা মুকৰ্দমাত জড়িত হ'ব লগিয়া হ'ব পাৰে গতিকে অকমান কেতুৰ মানুহখিনে সাৱধানে চলিলেই ভাল ডিসিশন লতে সাৱধানে চলিব সকলোকে মানে সঘনাই বিশ্বাস নকৰাই ভাল আৰু আমি কেতিয়াবা হয় না পটককে বিশ্বাসত লওঁ তেনেকুৱা অকমান সাৱধানে চলিলে হ'ল খামখেলি থাকিব আপস এণ্ড ডাউন থাকিব প্ৰতিকাৰ কৰিব একেবাৰে সহজ প্ৰতিকাৰ এটা কৈছো যেতিয়া মানে ৰাস্তাত কুকুৰ দেখা পায় যি হক বিস্কিট হক ব্ৰেড হক কিনি পেলাই খোৱাৰ অভ্যাস কৰক স্ট্ৰীট ডগ ৰাস্তাৰ যিবোৰৰ গৰাকী কোনো নাই তেওঁলোক হে তেনেকুৱা কুকুৰক খোৱাবৰ ব্যৱস্থা কৰক আৰু বগা আৰু হালধীয়া ৰং এই দুটা ৰং বেছিকে ব্যৱহাৰ কৰিব পাৰে ৰঙৰ ক্ষেত্ৰত কৈছো এইখিনি কৰিলেও কেতুৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰে আৰু কৈছো যেহেতু আপোনালোক আধ্যাত্মিকতাৰ ফালে ঢাল খাব যিকোনো পূজা পাতলে আপোনালোকক এই বছৰটোত খুব ভাল ৰিজাল্ট দিব এবাৰ 7 তাৰিখে যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকৰ কেনেকুৱা হ'ব জাতক জাতিকা কৈছা গ্ৰেট এষ্ট্ৰলজি জাতক জাতিকা শব্দটোৱে আগৰ পৰা ব্যৱহাৰ হয় আৰু মানে ডিসকাশন হিচাপে কৈছো বাৰু আগৰ কিতাপবোৰত অকল জাতক থাকে জাতিকা নাথাকে হা ম্যাক্সিমাম মানে আগত কি হয় যিবোৰ আমি এষ্ট্ৰলজিৰ কিতাপ পঢ়ো ম্যাক্সিমাম পুৰণিবোৰত জাতকৰ অমুক হয় জাতকতা মানে আগতে ইমান ছোৱালীবোৰক নগনাইছিল ইমান ডিসকাস নহৈছিলে সেইকাৰণে জাতকেই দেখি পোৱা যায় ভাল জাতক জাতিকা কিকিছা 7 নম্বৰ যি হবলে 7 বা 7 তাৰিখে 16 তাৰিখে 25 তাৰিখে জন্ম হৈছে তেওঁলোকৰ 7 নম্বৰত জন্ম হোৱা বুলি কয় কেতুৰ অধীনত থাকে আৰু কেতুৰ আমি জানোৱে যেহেতু মাইথোলজিত আমি পাইছিলো যে এটা দৈত্যৰ ওপৰৰ ফালটো ৰাহু তলৰখিনি কেতুৰ যেহেতু চকু নাই তেওঁ যিটো গ্ৰহৰ লগত আছে সেই গ্ৰহৰে ৰূপ লয় বুলি কয় সেই গ্ৰহৰে পাৱাৰটো তেওঁ লৈ লয় গতিকে মংগল আৰু কেতুৰ যেটো জুতি হ'ব এই বছৰত হয় কাৰোবাৰ বহুত ভাল হ'ব আৰু হয়তো কাৰোবাৰ নতুন নতুন মানে কি কয় বিবাদত সোমাবলগীয়া হ'ব পাৰে এইটো বছৰ মাটি বাৰী যদি কিবা কিনিম বুলি ভাবিছে সাৱধানে কিনিব যিসকলৰ মংগল খুব ষ্ট্ৰং কেতু খুব ষ্ট্ৰং তেওঁলোকৰ কথা নাই কিন্তু যদি এনেকুৱা গ্ৰহবোৰ নিজৰ হৰস্কোপত দুৰ্বল হৈ আছে তেতিয়া হলে আপোনালোকৰ জীৱনত বিবাদত সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধৰ্মীয় কাম-কাজত বেছি মন যাব এইটো বছৰ ধৰ্মীয় কাম-কাজত আপোনালোকে খুব বেছি মন দিব পাৰিব মনোনিবেশ কৰিব পাৰিব বৈবাহিক জীৱনত অশান্তি থাকিব পাৰে এইটো বছৰ আৰু বহুত ক্ষেত্ৰত কিবা হঠাৎ মামলা বা মুকৰ্দমাত জড়িত হ'ব লগিয়া হ'ব পাৰে গতিকে অকমান কেতুৰ মানুহখিনে সাৱধানে চলিলেই ভাল ডিসিশন লতে সাৱধানে চলিব সকলোকে মানে সঘনাই বিশ্বাস নকৰাই ভাল আৰু আমি কেতিয়াবা হয় না পটককে বিশ্বাসত লওঁ তেনেকুৱা অকমান সাৱধানে চলিলে হ'ল খামখেলি থাকিব আপস এণ্ড ডাউন থাকিব প্ৰতিকাৰ কৰিব একেবাৰে সহজ প্ৰতিকাৰ এটা কৈছো যেতিয়া মানে ৰাস্তাত কুকুৰ দেখা পায় যি হক বিস্কিট হক ব্ৰেড হক কিনি পেলাই খোৱাৰ অভ্যাস কৰক স্ট্ৰীট ডগ ৰাস্তাৰ যিবোৰৰ গৰাকী কোনো নাই তেওঁলোক হে তেনেকুৱা কুকুৰক খোৱাবৰ ব্যৱস্থা কৰক আৰু বগা আৰু হালধীয়া ৰং এই দুটা ৰং বেছিকে ব্যৱহাৰ কৰিব পাৰে ৰঙৰ ক্ষেত্ৰত কৈছো এইখিনি কৰিলেও কেতুৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰে আৰু কৈছো যেহেতু আপোনালোক আধ্যাত্মিকতাৰ ফালে ঢাল খাব যিকোনো পূজা পাতলে আপোনালোকক এই বছৰটোত খুব ভাল ৰিজাল্ট দিব